এই ভিডিঅ'টোৰ যোগেদি এটা ভাল খবৰ আপোনালোকক জনাবলৈ বিচাৰিছোঁ। সোণোৱাল জনগোষ্ঠীটোৰ পৰা যিসকল সংগীত শিল্পীয়ে অসমীয়া সংগীত জগতত নিজৰ নামটো সোণালী আখৰে লিপিবদ্ধ কৰি গৈছে, তাৰ ভিতৰত আমি প্ৰথম নাম ল'ব লাগিব আমাৰ মৰমৰ সন্মানীয় জিতুল সোণোৱাল দাদাৰ। আৰু জিতুল সোণোৱাল দাদাৰ গান এসময়ত শুনিবলৈ মানুহ ঢাপলি মেলিছিল, জিতুল সোণোৱাল জ্বলি নাহিলেও। আৰু জিতুল সোণোৱালৰ অসমীয়া সংগীত জগতৰ যি অৱদান আমি নকলেও হ'ব, সকলোৱে যিহেতু জানে। আমি জিতুল সোণোৱালৰ পাছত আমি লুনা সোণোৱালৰ কথা ক'ব লাগিব। দুয়োজনে একে সময়তে সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিলে আৰু লুনা সোণোৱালৰ বহু গান আমাৰ খুব প্ৰিয়, আমি কেতিয়াবা শুনো। আৰু সেই সময়ত যিসকলে শুনিছিল তেওঁলোকৰো খুব প্ৰিয় আছিল। কিন্তু বিশেষ কিছু কাৰণবশতঃ লুনা সোণোৱালে গানৰ জগতৰ পৰা আঁতৰি আহিলে। আৰু এই সোণোৱাল জনগোষ্ঠীটোৰ পৰা যোৱা জিতুল সোণোৱাল, লুনা সোণোৱাল এই দুজনৰ পাছত আমি যদি নাম লওঁ তেনেহ'লে গায়ত্ৰী হাজৰিকা বাইদেউৰ কথা ক'ব লাগিব, যি বাইদেৱে দুদিনমানৰ আগতে আমাৰ পৰা আঁতৰি গৈছে। আমি সেই বাইদেউ অৰ্থাৎ গায়ত্ৰী হাজৰিকা বাইদেউ আমি নাম ল'ব লাগিব। আমি সদায় আচলতে জিতুল সোণোৱাল, লুনা সোণোৱালৰ পাছত আমি গায়ত্ৰী হাজৰিকা বাইদেউৰ নাম ল'ব লাগিব। আৰু আমি কেতিয়াও পাহৰিব নোৱাৰোঁ, ইমান সুন্দৰ সুন্দৰ গান তেখেতে আমাক দি গৈছে। আমি চিৰদিন তেখেতৰ গান আমি শুনি থাকিব লাগিব আৰু আমি কেতিয়াও পাহৰিব নোৱাৰোঁ তেখেতৰ গানবিলাক। আৰু শেহতীয়াকৈ মৰণোত্তৰভাৱে গায়ত্ৰী হাজৰিকাক সোণোৱাল কছাৰী সাহিত্য সভাই সংগীত সৰস্বতী বঁটা বুলি নকওঁ, সন্মান প্ৰদান কৰিছে। অৰ্থাৎ সংগীত সৰস্বতী নামেৰে বিভূষিত কৰিছে গায়ত্ৰী হাজৰিকা বাইদেউক। গতিকে এই খবৰটো আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনালোঁ। আমাৰ মাজত সদায় থাকক গায়ত্ৰী হাজৰিকাৰ কণ্ঠ, আৰু তেখেতৰ আত্মাই য'তেই নাথাকক খুব ভাল ধৰণে সুকলমে থাকক। ধন্যবাদ।